Hello and welcome to Moore channel, Accountancy in Assamese. Today we are going to discuss about Consumer Protection Act 1986. যদি মোৰ চেনেলত নতুন বা ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক। আজি কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ যিমানখিনি জানিব লগা কনচেপ্ট আছে চব আমি আজি কাভাৰ কৰিম। অ'কে কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ বিজনেছৰ এটা চেপ্টাৰ। ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ বিজনেছটো বহুত স্ক'ৰিং ছাবজেক্ট হয় না। মই এটা কিতাপ ফ'ল' কৰিছিলোঁ বি ডামৰ, মই যেতিয়া গ্ৰেজুৱেশ্যনত আছিলোঁ। বিকম কৰি আছিলোঁ তেতিয়া বি ডামৰ মই ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ বিজনেছ ফ'ল' কৰিছিলোঁ। তো যদি গ্ৰেজুৱেশ্যন কৰি আছে তেনেহ'লে মই এইটো কিতাপটো ছাজেষ্ট কৰিম, এইটো ল'ব পাৰা। চ' কনজিউমাৰ প্ৰটেকশ্যন এক্টটো কি? কনজিউমাৰক প্ৰটেক্ট কৰিবৰ কাৰণে। কনজিউমাৰটো কোন? কনজিউমাৰটো যোনে কনজিউম কৰে, গুডছ বা ছাৰ্ভিচে হওক যোনে কনজিউম কৰিব ইয়াক কনজিউমাৰ ক'ব। ৰিটেইলাৰে কিন্তু কনজিউমাৰ নহয়, কাৰণ ই বিজনেছ কৰে। বিজনেছটো কনজিউমাৰ বুলি নকয়। বিজনেছটো ইয়াক ক'ব যোনে কনজিউম কৰিব, কনজিউমাৰটো ইয়াক ক'ব যোনে কনজিউম কৰিব। বিজনেছত কি হয়, ৰিচেল কৰে না, সি কনজিউম নকৰে, নিজে ব্যৱহাৰ নকৰে, বেলেগক বেচাই দিয়ে আকৌ। চ' এইটো কনজিউমাৰৰ আণ্ডাৰত নাহে। কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত অনলি কনজিউমাৰ আহিব। কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986, সিটো এক্ট অহাৰ আগতেও কিছুমান এক্ট আছিল। এইকেইটা হ'ল ড্ৰাগছ কণ্ট্ৰল এক্ট 1950 আহিছিল, প্ৰিভেনশ্যন অফ ফুড এডাল্টাৰেশ্যন এক্ট 1954 আহিছিল, ইছেঞ্চিয়েল কমডিটিজ এক্ট 1955 আহিছিল, হয় না। চ' এইকেইটা কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986 ইটো এক্ট অহাৰ আগতে আছিল। তাৰপাছত এইটো ইম্পৰ্টেণ্ট, ৱৰ্ল্ড কনজিউমাৰ ৰাইট ডে কেতিয়া চেলিব্ৰেট হয়? 15 মাৰ্চ, মানে মিডল অফ মাৰ্চ, MM। 15 হ'ল মিডল, হয় না, মিডল অফ মাৰ্চ, MM এনেকুৱা মনত ৰাখিব পাৰা। মিডল অফ মাৰ্চ, MM মানে 15 মাৰ্চ। নেক্সট, কনজিউমাৰ প্ৰটেকশ্যন এক্ট কিয় আহিছিল? অবজেক্টিভ কি আছিল? যেনেকা নামত আছে প্ৰটেকশ্যন অফ কনজিউমাৰ। কনজিউমাৰক প্ৰটেক্ট কৰিবৰ কাৰণে, কনজিউমাৰ ইণ্টাৰেষ্টটো, কনজিউমাৰৰ ৰাইটটো, কনজিউমাৰৰ কিছুমান ৰাইট আছে, হয় না, ৰাইট আছে, সেইটো ৰাইটটো প্ৰটেক্ট কৰিবৰ কাৰণে তাকে কনজিউমাৰে সেইটো ৰাইট ইনজয় কৰি আছে নে নাই, সেইটো ৰাইটটো ইহঁতে পাই আছে নে নাই সেইটো চাবৰ কাৰণে, হয় না। আৰু ইষ্টাব্লিছমেণ্ট অফ কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল। কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলে কি কৰে? ৰাইটটো পাই আছে নে নাই, হয় না, ৰাইটটো ইমপ্লিমেণ্ট হৈ আছে নে নাই, হয় না, বস্তুটো ইমপ্লিমেণ্ট হৈ আছে নে নাই, এইটো কোনে চাই? কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলে। নেক্সট, ইষ্টাব্লিছমেণ্ট অফ কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চি। কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চি মানে কি? ফৰ এক্সাম্পল, কনজিউমাৰৰ কিবা এটা ডিছএগ্ৰিমেণ্ট হ'ল, কনজিউমাৰৰ কমপ্লেইন আছে, কাৰ তাত যাব? কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চিৰ পাছত আগত যাব। ইহঁতৰ তাত যাব। চ' প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ কনজিউমাৰ মানে কি? কনজিউমাৰৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰা। কনজিউমাৰৰ ইণ্টাৰেষ্ট কি? ভাল কোৱালিটিৰ বস্তু পোৱা, হয় না। এইকেইটা হ'ল বস্তুৰ ইনফৰমেশ্যনটো পোৱা, কিনাৰ আগতে ইনফৰমেশ্যনটো চাই কিনে বস্তুটো কিনিব না। চ' এইকেইটা হ'ল কনজিউমাৰৰ ইণ্টাৰেষ্ট। ত' সেইটো কনজিউমাৰ প্ৰটেকশ্যন এক্টে প্ৰটেক্ট কৰে, এইটো কনজিউমাৰৰ ইণ্টাৰেষ্টটো, কনজিউমাৰৰ ৰাইটটো। কি ৰাইট আছে এইটো আমি নেক্সট লাইন পঢ়িম। আৰু কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল ইষ্টাব্লিছ কৰা। কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল কেইটা আছে এইকেইটাও আমি পাছত এইটো ভিডিঅ'তে কাভাৰ কৰিম। কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চি, এইকেইটাও চব এইটো ভিডিঅ'তে কাভাৰ কৰিম। নেক্সট আছে স্পেচিয়েল ফিচাৰ। ইয়াতে কি স্পেচিয়েল ফিচাৰ আছিল? ফাৰ্ষ্টতো কি আছিল? UK, USA, অষ্ট্ৰেলিয়া, নিউয়ৰ্ক, নিউজিলেণ্ড এইকেইটাত যেনেকা কনজিউমাৰ প্ৰটেকশ্যন এক্ট চলি আছে এনেকাই আমাৰ ইয়াতেও এই কনজিউমাৰ প্ৰটেকশ্যন এক্টটো এনেকা বনোৱা হৈছে। ইহঁতৰ নিচিনা বনোৱা হৈছে। নেক্সট, প্ৰভাইড ফৰ বেটাৰ প্ৰটেকশ্যন অফ কনজিউমাৰ। মই যেনেকা কৈছিলোঁ আগতেও কি আছিল? এক্ট আছিল কনজিউমাৰক প্ৰটেক্ট কৰিবৰ কাৰণে, কিন্তু এইকেইটা ইফিচিয়েণ্ট নাছিল। ত' বেটাৰ কৰিবৰ কাৰণে এইটো অনা হৈছে। কনজিউমাৰ প্ৰটেকশ্যন এক্টটো। নেক্সট, প্ৰভাইড ফৰ ইষ্টাব্লিছমেণ্ট অফ কনজিউমাৰ কাউন্সিল এণ্ড কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চি। কনজিউমাৰে ৰাইটটো পাই আছে নে নাই, বা কনজিউমাৰৰ কি প্ৰব্লেম আছে এইটো কেনেকৈ ছল্ভ হ'ব, এইকেইটা চাবৰ কাৰণে যোনটো কাউন্সিল বা কমিশ্যন আছে লাগে, এইকেইটা ইষ্টাব্লিছ কৰাটো ইয়াৰ ফিচাৰ আছিল। নেক্সট, কাভাৰ অল ছেক্টৰ হুইডাৰ পাব্লিক, প্ৰাইভেট আৰু কোঅপাৰেটিভ। মেনুফেকচাৰাৰে পাব্লিকে হওক, প্ৰাইভেট হওক, কোঅপাৰেটিভ হওক, কনজিউমাৰ প্ৰটেকশ্যন এক্টে চবকে ইনক্লুড কৰিব। নেক্সট, এপ্লাই টু অল গুডছ এণ্ড ছাৰ্ভিচ আনলিছ স্পেচিয়েলি এক্সেম্পটেড। স্পেচিয়েলি এক্সেম্পটেড মানে কি? চব গুড ছাৰ্ভিচকে ইনক্লুড কৰিব এক্সেপ্ট এক্সেম্পটেড। এক্সেম্পটেড মানে কি?
স্পেচিয়েলি এক্সেমটেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈ দিছে সেইকেইটা নপৰিব কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত কোনকেইটা যেনেকৈ বিজনেছ মানে ৰিচেল অ'কে আৰু মেডিকেল পাৰ্পজটো ইয়াতে নাহে অ'কে এইকেইটাক বাদ দি চব গুডছ এণ্ড ছাৰ্ভিচে ইনক্লুড হ'ব নেক্সট কনভাৰ্ট চাৰ্টেন ৰাইট অন কনজিউমাৰৰ কাৰণে ৰাইট আনি দিয়া অ'কে কনজিউমাৰৰ কিছুমান ৰাইট থাকিব লাগিব নেক্সট এক্সটেণ্ড টু হোল ইণ্ডিয়া এক্সেপ্ট জম্মু এণ্ড কাশ্মীৰ যেতিয়া কনজিউমাৰ প্ৰটেকশ্যন এক্ট ডে আহিছিল অ'কে 19 কিমানত আহিছিল 86 না যেতিয়া আহিছিল তেতিয়া জম্মু এণ্ড কাশ্মীৰটো কনফ্লিক্টত চলি আছিল না তো তেতিয়া জম্মু এণ্ড কাশ্মীৰক বাদ দি সব ইণ্ডিয়াতে অল অভাৰ দ্য ইণ্ডিয়া এইটো ইমপ্লিমেণ্ট হৈছিল অ'কে এইটো লাগু হৈছিল নেক্সট ডিউটিজ অফ কনজিউমাৰ ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো বহুত ইম্পৰ্টেণ্ট বুজিছে না আমাৰ এক্সাম পাৰ্পছৰ কাৰণে নহয় আমাৰ ডেইলি লাইফতো লাগে যেনেকৈ ডিউটি অফ কনজিউমাৰ আমি চবেই কনজিউমাৰ না চ' আমাৰ কি কি ডিউটি আছে এইকেইটা কনজিউমাৰ হিচাপে এইকেইটা জানি লোৱাটো বহুত ইম্পৰ্টেণ্ট যেনেকৈ ইয়াতে কি আছে বাইং কোৱালিটি প্ৰডাক্ট এট ৰিজনেবল প্ৰাইচ আমি যি বস্তুটো কিনি আছোঁ ভাল বস্তু কিনিব লাগিব হয় না কম দামত পাইছোঁ বুলি যিটো বস্তু কিনিলেতো নহ'ব হয় না যদি বেয়া কোৱালিটিটো বেছি দাম লৈছে অভাৰ দাম লৈছে তেনেহ'লে আমি ক'ব পাৰিম কিন্তু জানি বুজি বেয়া কোৱালিটি কিনিলেতো কাক দোষ দিম হয় না চ' ভাল কোৱালিটি প্ৰডাক্ট কিনিব লাগিব নেক্সট টু চেক দ্য ৱেইট এণ্ড মেজাৰ বিফৰ মেকিং পাৰ্চেছ একচুৱেলি কিনাৰ আগতে কি কৰিব লাগে ইয়াৰ ৱেইট ওজন মেজাৰ এইগিলা চেক কৰিব লাগে অ'কে ৰিডিং দ্য লেবেল কেয়াৰফুলি লেবেল মানে কি পেকেজিংটো ভালকৈ পঢ়িব লাগে অ'কে কিয় কাৰণ পেকেজিঙত বহুত ইনফৰমেশ্যন থাকে ইয়াতে কি ইনগ্ৰিডিয়েণ্ট মিলোৱা আছে অ'কে এক্সপাইৰী ডেট এনেকুৱা বহুত ইনফৰমেশ্যন তাতে থাকে সেইকাৰণে আমি লেবেল বা পেকেজিংটো ভালকৈ পঢ়িব লাগে নেক্সট বিৱেৰ অফ ফলছ এণ্ড এথেটিক এডভাৰ্টাইজমেণ্ট মানে কি বহুতে বহুত বস্তুৰ এডভাৰ্টাইজমেণ্ট দিয়ে না চ' এইকেইটা চাব লাগিব কি এইবিলাক সঁচা হয় না নহয় তাৰ পাছতে আমি পাৰ্চেছ কৰিম চ' আগতে ফলছ হয় না নহয় মানে ট্ৰু হয় না নহয় হয় না এইগিলা চাব লাগিব বিৱেৰ অফ মিছলিডিং স্কিম কিছুমান স্কিম থাকে হয় না এনেকুৱা কয় যে বহুত কম দামতে বেচাই আছে কিনি ল কিন্তু হ'ব পাৰে কম দামত কিয় বেচাই আছে হ'ব পাৰে বস্তুটো বেয়া হয় না চ' এনেকুৱা মিছলিডিং স্কিম মিছা স্কিমৰ পৰা দূৰত থাকিব লাগে নেক্সট টু প্ৰডিউচ দ্য বিল কেছ ৰিচিভ ৱাৰেণ্টি ইটচেট্ৰা যদি আমি বহুত দামী টকাৰ বস্তু কিনো তো আমি সদায় বিল বা ৱাৰেণ্টি ল'ব লাগে অ'কে নেক্সট টু বাই ষ্টেণ্ডাৰ্ডাইজ প্ৰডাক্ট মানে কি বস্তুবিলাকক চব বস্তুকে ষ্টেণ্ডাৰ্ড দিয়া হয় অ'কে এটা ষ্টেণ্ডাৰ্ড দিয়া হয় ফৰ এক্সাম্পল A ষ্টেণ্ডাৰ্ড B C এনেকুৱা কৰে চ' কোৱালিটি ইনগ্ৰিডিয়েণ্ট ইয়াতে কি মিলোৱা আছে সেইটো খাই কিনে কি এফেক্ট হয় অ'কে চ' এইকেইটা চাই কিনে ষ্টেণ্ডাৰ্ড দিয়ে চ' কি ষ্টেণ্ডাৰ্ড কিনিব লাগে গুড ষ্টেণ্ডাৰ্ড প্ৰডাক্ট অ'কে যোনকেইটা ষ্টেণ্ডাৰ্ড ভাল এইকেইটা ষ্টেণ্ডাৰ্ডৰ প্ৰডাক্টটো কিনিব লাগে নেক্সট টু ইউজ প্ৰডাক্ট এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ দ্য মেনুফেকচাৰাৰ বস্তুটো যেনেকুৱা ব্যৱহাৰ কৰিব দিছে এনেকুৱাই কৰিব লাগে ফৰ এক্সাম্পল যদি কৈ আছে মেনুফেকচাৰিঙৰ 6 মান্থলৈকে ব্যৱহাৰ কৰা তাৰ পাছত বস্তুটো এক্সপায়াৰ হৈ যাব তাৰ পাছত আৰু বস্তুটো ইউজ কৰিব নালাগে কিন্তু সেইটো ইনষ্ট্ৰাকশ্যনটো ফ'ল' নকৰা কৰি আমি 1 বছৰ পাছতো যদি এক্সপায়াৰ হোৱাৰ পাছতো যদি খাই আছোঁ তেনেহ'লে এইটো কাকো দোষ দিবা নোৱাৰা চ' ডিউটিটো সিটাই অ'কে মেনুফেকচাৰৰ ইনষ্ট্ৰাকশ্যন মতে যেনেকুৱা ব্যৱহাৰ কৰিব দিছে এনেকুৱা ব্যৱহাৰ কৰিব লাগে নেক্সট নলেজ অফ কনজিউমাৰ ৰাইট আমাৰ কি ৰাইট আছে এইকেইটা আমি জানিব লাগিব অ'কে চ' ডিউটি কি বহুত ইম্পৰ্টেণ্ট ডিউটি কোৱালিটি প্ৰডাক্ট কিনিব লাগে ৱেইট চেক কৰিব লাগে লেবেল বা পেকেজিং কৰিব লাগে নেক্সট মিছলিডিং বা ফলছ এডভাৰ্টাইজিঙৰ পৰা দূৰত থাকিব লাগে বিল বা ৱাৰেণ্টি ল'ব লাগে ষ্টেণ্ডাৰ্ডাইজ প্ৰডাক্ট কিনিব লাগে যেনেকুৱা ব্যৱহাৰ কৰিব দিছে এনেকুৱা কৰিব লাগে আৰু কনজিউমাৰ ৰাইটৰ নলেজ থাকিব লাগে অ'কে এতিয়া কনজিউমাৰ ৰাইট কোনগিলা কনজিউমাৰ ৰাইট এইটো আমি ডিছকাছ কৰিম ৰাইট অফ ছেফটি মানে এটা বস্তুটো কনজিউম কৰি কিনা কনজিউমাৰে একো হাৰ্ম হ'ব নালাগে কনজিউমাৰৰ ছেফটিটো কনজিউমাৰৰ ৰাইট অ'কে আমি যদি বস্তু কনজিউম কৰি আছোঁ আমাৰ একো প্ৰব্লেম হ'ব নালাগে অ'কে আমি হেল্ডি থাকিব লাগিব অ'কে নেক্সট আছে ৰাইট টু বি ইনফৰ্ম এটা বস্তুত কি মিলোৱা আছে সেইটো খাই কিনে কি হ'ব এইটো ইনফৰমেশ্যন ইয়াৰ প্ৰাইচ কি ওজন কি এইগিলা ইনফৰমেশ্যন জানিটো কোনে বনাইছে অ'কে এইগিলা ইনফৰমেশ্যন জানাটো কনজিউমাৰৰ ৰাইট জানিব পাৰে ৰাইট টু চুজ মানে কি যদি ভেৰাইটি অফ গুডছ আছে বহুত কোম্পানীৰ গুডছ আছে বহুত ধৰণৰ আছে হা চ' কনজিউমাৰে চুজ কৰিব পৰাটো কনজিউমাৰৰ ৰাইট কনজিউমাৰক ফ'ৰ্চ কৰিব নোৱাৰা অ'কে যে সেইটো কিনিবই লাগিব কনজিউমাৰৰ ৰাইট আছে ই চুজ কৰিব পাৰে নেক্সট ৰাইট টু বি হাৰ্ড মানে কি যদি কনজিউমাৰে কিবা এটা খালে বেমাৰত পৰিল
হয় না সেইটো কেছত সি কি কৰিব পাৰে কেছ দিব পাৰে ওকে কনজিউমাৰৰ ৰাইট আছে ৰাইট টু বি হাৰ্ড নেক্সট ৰাইট টু সিক ৰিড্ৰেছেল যেনেকা সি বেমাৰত পৰিল খাই কিনা চ' সি বেমাৰত পৰি কিনা ভাল হোৱাতে কিমান পইচা গ'ল মেডিকেলৰ এইকেইটা এক্সাম্পল দে এইকেইটা বেলেগ ধৰণৰো হ'ব পাৰে লছটো ওকে চ' এইকেইটা পইচাটো ই কি কৰিব পাৰে ৰিটাৰ্ণ মানে পাব পাৰে ওকে ইয়াৰ ৰাইট আছে ৰিটাৰ্ণ পাৱাৰ ওকে সেইটো হ'ল ৰাইট টু সিক ৰিড্ৰেছেল কম্পেনচেশ্যন বুজি পাইছা তো এটা বস্তুটো কনজিউম কৰি কিনা কিমান লছ হৈছে কিন্তু লছটো সি কাভাৰ কৰিব পাৰে ওকে নেক্সট ৰিটাৰ্ণ ৰাইট টু কনজিউমাৰ এডুকেশ্যন কি ডিউটি কি আছে কনজিউমাৰৰ ৰাইট কি আছে এইকেইটা জানি লোৱাটো কনজিউমাৰৰ ৰাইট ওকে কনজিউমাৰ এডুকেশ্যনটো কনজিউমাৰৰ ৰাইট চ' ডিউটি আৰু ৰাইট হ'ল নেক্সট কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল একচুৱেলি কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলটো কি বস্তু ই চাই বুজিছা যে কনজিউমাৰ প্ৰটেকশ্যন এক্টটো ইমপ্লিমেণ্ট হৈ আছে নে নাই হয় না চলি আছে নে নাই মানে ভালকৈ ফ'ল' কৰি আছে নে নাই সেইকেইটা চাই ওকে চ' তিনিটা ভাগ আছে চেণ্ট্ৰেল ষ্টেট আৰু ডিষ্ট্ৰিক্ট চব ডিষ্ট্ৰিক্টতে এটা থাকিব চব ষ্টেটতে এটা থাকিব আৰু চব চেণ্ট্ৰেলি চাবৰ কাৰণে এটা থাকিব ওকে চ' কোন থাকে কনজিউমাৰ চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলত কোন থাকে প্ৰেচিডেণ্ট থাকিব হয় না আৰু অফিচিয়েল নন অফিচিয়েল কেইজনমান থাকিব ওকে কেইজনমান মানে কি মেক্সিমাম লিমিটটো মেম্বাৰৰ মেক্সিমাম লিমিটটো 150 ওকে প্ৰেচিডেণ্ট নহয় চেয়াৰমেন থাকিব ওকে চেয়াৰমেন কোনে হ'ব মিনিষ্টাৰ ইনচাৰ্জ অফ কনজিউমাৰ এফেয়াৰ ইন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্টাৰ কনজিউমাৰ এফেয়াৰৰ ইয়ে কি হ'ব চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলৰ চেয়াৰমেন হ'ব ওকে ইয়াৰ লগতে কিছুমান নন অফিচিয়েল মেম্বাৰ থাকিব মেক্সিমাম মেম্বাৰৰ লিমিটটা হ'ল 150 লৈকে থাকিব ওকে নেক্সট ষ্টেট কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলত মিনিষ্টাৰ কিবা চেয়াৰমেন কোন হ'ব মিনিষ্টাৰেই হ'ব ইয়াতেও ইনচাৰ্জ অফ কনজিউমাৰ এফেয়াৰ্ছ ইন ইটো ষ্টেট গভৰ্ণমেণ্টৰ মিনিষ্টাৰ হ'ব ওকে নেক্সট ইয়াতেও নন অফিচিয়েল মেম্বাৰ থাকিব ডিষ্ট্ৰিক্টত কোন থাকিব কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলত চেয়াৰমেন থাকিব চেয়াৰমেনে কোন হ'ব কালেক্টৰ চ' চেণ্ট্ৰেলৰ মিনিষ্টাৰে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলৰ চেয়াৰমেন ষ্টেটৰ মিনিষ্টাৰে ষ্টেট কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলৰ চেয়াৰমেন আৰু ডিষ্ট্ৰিক্টৰ কোন চেয়াৰমেন কালেক্টৰটো চেয়াৰমেন হ'ব ওকে নেক্সট অবজেক্টিভ আচ্ছা অবজেক্টিভ এটাই হয় এই ৰাইটটো প্ৰটেক্ট কৰিবৰ কাৰণে কনজিউমাৰৰ ৰাইটটো প্ৰটেক্ট কৰিবৰ কাৰণে কি ৰাইট আছে এইকেইটা তলত দিয়া আছে ৰাইট টু বি প্ৰটেক্টেড ৰাইট টু বি ইনফৰ্ম ৰাইট টু ইনষ্টিটিউট ওকে ৰাইট টু বি হাৰ্ড এইকেইটা ৰাইটটো প্ৰটেক্ট কৰিবৰ কাৰণে কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিলটো আনিছিল ওকে মানে এইকেইটা চাই যে কনজিউমাৰে প্ৰটেকশ্যন পাই আছে নে নাই ৰাইটটো পাই আছে নে নাই ওকে নেক্সট কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চি কি বস্তু এইটো তিনিটা ভাগ আছে ডিষ্ট্ৰিক্ট ষ্টেট আৰু নেশ্যনেল ওকে আগতে আছিল ষ্টেট কি আছিল কাউন্সিল আছিল ওকে এতিয়াটো কমিশ্যন ওকে ৰিড্ৰেছেল এজেঞ্চি কি কৰে সাপোজ কনজিউমাৰৰ কিবা লছ হৈছে এটা বস্তু কিনি কিনা এটা ছাৰ্ভিচ লৈ কিনা কনজিউমাৰৰ লছ হৈছে এইটো লছ হ'লে কাৰ তাত যাব পাৰে এইকেইটা তিনিটা ফৰ্মৰ তাত কমিশ্যনৰ তাত যাব পাৰে ওকে এইকেইটা কি কৰিব কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চিয়ে কি কৰিব চাব ওকে চাই কিনা ইয়াক ক'ব যে ইহঁতে কি কৰিব পাৰে ওকে চ' ডিছপিউট ডিছএগ্ৰিমেণ্ট প্ৰব্লেমটো চল্ভ কৰিবৰ কাৰণে এইকেইটা কনজিউমাৰ ডিছপিউট ৰিড্ৰেছেল এজেঞ্চিটো কি কৰিছিল ইষ্টাব্লিছ কৰিছিল ডিষ্ট্ৰিক্ট ফ'ৰামত কি হয় ষ্টেট গভৰ্ণমেণ্টে ইষ্টাব্লিছ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এপ্ৰুভেল লৈ কিনা ওকে তাতে কোন থাকে প্ৰেচিডেণ্ট থাকিব আৰু 2জন মেম্বাৰ থাকিব ওকে প্ৰেচিডেণ্ট কোন হ'ব যোনে ডিষ্ট্ৰিক্ট জাজ ওকে ডিষ্ট্ৰিক্ট ফ'ৰামৰ কাৰণে ডিষ্ট্ৰিক্ট জাজ হ'ব লাগিব প্ৰেচিডেণ্ট হ'বৰ কাৰণে ওকে নেক্সট 2 মেম্বাৰ থাকিব 2 মেম্বাৰত আকৌ একজনে ওমেন হ'ব ওকে মানে প্ৰেচিডেণ্ট থাকে আৰু 2জন মেম্বাৰ থাকে আৰু 2জন মেম্বাৰৰ একজনে ওমেন হ'ব ওকে নেক্সট মেম্বাৰ হ'বৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব এটলিষ্ট 35 ইয়াৰ্ছৰ হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব আৰু ইয়াৰ একাউণ্টেঞ্চি কমাৰ্চ এইগিলা ইকনমিক্স এইকেইটাৰ এক্সপিৰিয়েঞ্চ লাগিব এইকেইটাৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ লাগিব ওকে নেক্সট আৰু এটা পইণ্ট আছে ইয়াতে ডিষ্ট্ৰিক্ট ফ'ৰামত কেতিয়া যাব পাৰে যেতিয়া লছটো যিমান লছ হৈছে ইয়াৰ এমাউণ্টটো কিমান 20 লাখতকৈ কম ওকে ষ্টেট কমিশ্যন কেতিয়া যাব যেতিয়া
লছটো ওকে যদি 20 লাখৰ ওপৰত আৰু 1 কৰোৰৰ তলত হয় ওকে আৰু যদি বহুত লছ হৈছে ফৰ এক্সাম্পল 1 কৰোৰতকৈ বেছি লছ হৈছে তেনেহ'লে কাৰ তাত যাব নেশ্যনেল কমিশ্যনত যাব ওকে এনেকুৱা কেছটো যদি কি হয় 20 লাখৰ তলত হয় তেনেহ'লে ডিষ্ট্ৰিক্ট প্ৰমোটাৰ যাব ওকে আৰু যদি 20 লাখৰ ওপৰত আৰু 1 কৰোৰৰ তলত হয় তেনেহ'লে ষ্টেট কমিশ্যনাৰত যাব আৰু যদি 1 কৰোৰতকৈ বেছি হয় তেনেহ'লে নেশ্যনেল কমিশ্যনাৰত যাব ওকে ষ্টেট কমিশ্যনটো ষ্টেট গভৰ্ণমেণ্টে কি কৰে ইষ্টাব্লিছ কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিবা এপ্ৰুভেলত ওকে এপ্ৰুভ লৈ কিনে তাৰপাছত ইয়াতেও প্ৰেচিডেণ্ট থাকে একজন আৰু 2জন মেম্বাৰ থাকে 2জন মেম্বাৰৰ ইয়াতেও একজনে ওমেন হ'ব লাগিব এতিয়া প্ৰেচিডেণ্ট কোন হয় ষ্টেট কমিশ্যনত হাই কোৰ্টৰ জাজ ওকে চ' ইয়াতে কোৱালিফিকেশ্যন একে মেম্বাৰৰ 35 ইয়াৰ্ছ হ'ব লাগিব এটলিষ্ট বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব 10 বছৰৰ ইকনমিক্স ল' কমাৰ্চ একাউণ্টেঞ্চি এইগিলা ফিল্ডত কাম কৰাৰ ওকে আৰু এটা ইম্পৰ্টেণ্ট কথা তাতে কি আছিল টাৰ্ম মেম্বাৰ কিমান বছৰৰ কাৰণে হ'ব পাৰে 5 বছৰৰ কাৰণে কিন্তু মেক্সিমাম এজ লিমিট কিমান আছিল 65 আছিল মই মেনশ্যন কৰিব পাহৰিছোঁ তাতে শ্লাইডত আছিল মানে কি হয় এটলিষ্ট কিমান বছৰ লাগে 35 বছৰ হ'ব লাগিব হয় না চ' সি যদি 5 বছৰ ইয়াৰ মেক্সিমাম টাৰ্ম হ'ব ওকে 5 বছৰৰ পাছত যদি মেম্বাৰৰ পৰা ওলাব ওকে কিন্তু যদি সি 62 বয়সত হয় না 62 বয়সক যদি সি মেম্বাৰ হয় তো কিন্তু সি 5 বছৰ সি কৰিব নোৱাৰে ওকে 62ৰ পৰা 5 বছৰ 67 হৈ যাব হয় না তো মেক্সিমাম এজটো ডিষ্ট্ৰিক্টত কি আছিল 65 আছিল এনেকুৱা কৰি ওকে হয়তো 5 বছৰ কৰিব আৰু যদি 65 হৈ যায় 65টো মেক্সিমাম লিমিট হৈ যাব ওকে ইয়াতে ইনটু কেছত 67 ওকে নেক্সট নেশ্যনেল কমিশ্যনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে ইষ্টাব্লিছ কৰে ইয়াতে প্ৰেচিডেণ্ট কোন হ'ব সুপ্ৰিম কোৰ্ট ফাৰ্ষ্টত আছিল ডিষ্ট্ৰিক্ট কোৰ্টৰ তাৰপাছত আহিল কি আহিল হাই কোৰ্ট আহিল এবাৰ নেশ্যনেল কমিশ্যনত সুপ্ৰিম কোৰ্ট আহিল ওকে সুপ্ৰিম কোৰ্টৰ জাজে কি হ'ব প্ৰেচিডেণ্ট হ'ব ইয়াতেও 2জন মেম্বাৰ থাকিব ওকে একজন ওমেন হ'ব কোৱালিফিকেশ্যন চেম এজ লিমিটটো ইয়াতে 70 ফাৰ্ষ্টত কি আছিল ডিষ্ট্ৰিক্ট ফৰ্মত 65 ষ্টেট কমিশ্যনত 67 আৰু নেশ্যনেল কমিশ্যনত মেক্সিমাম এজ লিমিট 70 ওকে চ' ৰিলিফটো কি কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ পৰা কনজিউমাৰৰ কি ফাইদা আছে হয় না কি ফাইদা হৈ আছে এইকেইটা টু ৰিমুভ ডিফেক্ট ওকে যদি এটা বস্তুত কিবা ডিফেক্ট আছে সেইটো পইণ্ট আউট কৰাৰ ওকে যে সেইটো বস্তু বেয়া ৰাইট আছে আমাৰ কোৱা হয় না ৰিপ্লেচ গুড ছাপ'জ আমি বেয়া বস্তু পালোঁ এটা বস্তু কিনিলোঁ ইয়াত তাতে কিবা বেয়া ওলাল তো আমি এইটো কি কৰিব পাৰোঁ ৰিপ্লেচ কৰিব পাৰোঁ আমাক এইটো নালাগে বেলেগ ইয়াৰ জেগাত বেলেগটো দি হয় না এইটো হ'ল টু ৰিপ্লেচ টু ৰিটাৰ্ণটো কি ছাপ'জ আমাক এইটো নালাগে আমি নিকিনো আৰু আমাক পইচা দি এইটো হ'ল ৰিটাৰ্ণ ওকে টু ডিছকণ্টিনিউ মানে কি তো বেয়া বস্তু বেচাই আছে তই বিজনেছটো বন্ধ কৰ এইটো হ'ল ডিছকণ্টিনিউ ওকে নেক্সট আছে টু পে চাৰ্জ এমাউণ্ট ছাপ'জ আমি এটা বস্তু কিনিলোঁ বেয়া ওলাল তাৰপিছত ছাপ'জ আমি খালোঁ খোৱাৰ পাছত যদি বেমাৰ হ'ল সেই বেমাৰটো ঠিক হোৱাতে কিমান পইচা দিছে লাগি ৰিকভাৰ কৰাৰ কনজিউমাৰৰ কি আছে ৰাইট আছে এইটো ৰিকভাৰ কৰিব পাৰে এইটো হ'ল ৰিলিফ ওকে নট টু অফাৰ হাজাৰডাছ গুড ফৰ চেল ফৰ এক্সাম্পল কি হাজাৰডাছ গুড যোনটো হেল্থৰ কাৰণে বেয়া সেইকেইটা বস্তু বেচাৰ পৰা আমি কি কৰিব পাৰোঁ এইকেইটা বস্তু বেচোঁতে ষ্টপ কৰিব পাৰোঁ ওকে নেক্সট এইখিনিয়ে উইথড্ৰ কৰা ওকে হাজাৰডাছ গুড অফাৰ নকৰা উইথড্ৰ কৰা এইকেইটা চ' আমি চব কাভাৰ কৰিলোঁ অলপ কৰি হয় না শ্লাইডটো লাগে যদি মোৰ টেলিগ্ৰাম চেনেল আছে একাউণ্টেঞ্চি নেচামিজ এইটোত যাই কিনে ডাউনলোড কৰি ল'ব পাৰিব চ' প্লিজ ছাবস্ক্ৰাইব কৰিব এণ্ড থেংক ইউ ফৰ ৱাচিং